আজি আমাৰ মায়ে জলফাই মিঠা আচাৰ বনাইছে আৰু জলফাই মিঠা আচাৰ কেনেকৈ বনায় সেয়া মই আপোনালোকক দেখুৱাব লৈছোঁ। প্ৰথমতে জলফাইখিনি সিজাই লৈছিলে ভাপত। তলত পানী দিছে, ওপৰত জলফাইখিনি দিছে, এখন ফুটা থকা চালনীৰ নিচিনা দি লৈছে আৰু তাৰ ওপৰত জলফাই দিছে, ঢাকনি মাৰি দিছে আৰু ঢাকনিখন গুচাই দিয়াৰ পিছত জলফাই ধুনীয়াকৈ সিজি গৈছে। পানীত ডুবাই সিজাই লোৱা নাই। তাৰপিছত জলফাইখিনি ঠাণ্ডা হোৱাৰ পিছত পিটিকি লৈছে আৰু পিটিকি লোৱা জলফাইখিনিত মায়ে নিমখ আৰু হালধি দি পেলাই ৰ'দত শুকুৱাইছে। ৰ'দত শুকুৱাওঁতে কিন্তু বহুত বেছি দিন শুকোৱা নাই, মাত্ৰ এদিন শুকুৱাইছে আৰু তাৰপিছত এনেকুৱা হৈছে। আৰু এনেকুৱা হোৱা জলফাইখিনিত মায়ে কি মছলা কেনেকৈ বনাইছে দেখুৱাম। এইখিনি হৈছে পান মছলা, অকণমান কেৰাহীত গৰম কৰি ঠাণ্ডা কৰি লৈছে আৰু সেইখিনি গুড়ি কৰি লৈছে। এতিয়া দিলে কেৰাহীখনত সৰিয়হৰ তেল। সৰিয়হৰ তেলটো যেতিয়া গৰম হৈছে তেতিয়া দিলে কেইটামান পাঁচফোৰণ, দেখিছেনে? এচামুচ পাঁচফোৰণ দিলে আৰু পাঁচফোৰণখিনি অকণমান ভজাৰ পিছত মায়ে যিখিনি ৰেডি কৰি লৈছিলে জলফাই শুকাই, পিটিকা জলফাই শুকাই, সেইখিনি ইয়াতে দি দিলে আৰু সেইখিনি দি অকণমান ভাজিব। বহুত সময় কিন্তু ভাজি থকা নাই, অকণমান সময় ভাজিছে। আৰু ইয়াতে মায়ে কি মছলা দিয়ে সেইখিনি মই আপোনালোকক দেখুৱাম। মছলা বহুত বেছি দিয়া নাই, অকণমান মছলা দিছে। সেইখিনি কি দিছে মই দেখুৱাই আছোঁ। প্ৰথমতে অকণমান ভাজি ল'লে আৰু এতিয়া এই যে পান মছলাকেইটা দেখুৱাইছিলোঁ, পান মছলাখিনি গুড়ি কৰি দিছে আৰু বহুত বেছি মিহিকৈ গুড়ি কৰা নাই। সেইখিনি দি দিলে, আকৌ সেইখিনি দি পেলাই লৰালে ভালকৈ। তাৰপিছত দিলে জলকীয়াৰ গুড়ি, দেখিছেনে? জলকীয়াৰ গুড়ি দিলে। অলপ জ্বলাও হ'ব লাগিব, যিহেতু মিঠা আচাৰ, মিঠা জ্বলা টেঙা চববিলাকেই থাকিব। এতিয়া মায়ে দিব চেনি। পান মছলা দিছিলে, জলকীয়াৰ গুড়ি দিছে আৰু চেনি দিছে। চেনিখিনি দি পেলাই মায়ে ভালকৈ সিজাব। চেনিতেই জলফাইখিনি আৰু সিজাব। কিন্তু মাৰ পৰা ভিডিঅ' বনোৱা বহুত কষ্ট, বহুত অসুবিধা। মায়ে পটাপট কামবিলাক কৰিয়ে পেলাই। তথাপিও মই বহুত চেষ্টা কৰোঁ ভিডিঅ'বিলাক বনাই ৰাখিবৰ কাৰণে। ইয়াতে কিন্তু মায়ে ভিনেগাৰ দিছে আৰু ভিনেগাৰটো পটককৈ মায়ে দিয়ে দিলে, মই ভিডিঅ'ত ৰাখিব নোৱাৰিলোঁ। কিন্তু আপোনালোকক জনাই থলোঁ, ইয়াতে ভিনেগাৰো মায়ে দিছে। ভিনেগাৰ দিব লাগে, ভিনেগাৰ নিদিলে সোনকালে নষ্ট হৈ যাব। আৰু দেখিছেনে? এনেকৈ হৈ যেতিয়া অকণমান কমি গ'ল আৰু জলফাইখিনিৰ ভিতৰলৈকে মিঠাটো সোমাই গ'ল চেনিৰ আৰু খুব বেছি সোৱাদ হৈছে। মই গৰমে গৰমে খাইছিলোঁ, খুব বেছি ভাল লাগিলে। আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।